নমস্কাৰ, জ্ঞানৰ মালা ইউটিউব চেনেল আৰু ফেচবুক পেজটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি যোৱা দুটা ভিডিঅ'ত ব্লাড প্ৰেছাৰ আৰু ল' ব্লাড প্ৰেছাৰৰ বিষয়ে কিছু কথা আমি আলোচনা কৰিলোঁ। আজি এই ভিডিঅ'টোত হাই ব্লাড প্ৰেছাৰনো কি, ই কেনেকৈ হয় আৰু ইয়াৰ চিমটমছ কি আৰু ইয়াৰ বেছি হোৱাৰ ফলত আমাৰ দেহত কেনেকুৱা কি ক্ষতি হ'ব পাৰে, আমি সেইখিনি কথা আমি আলোচনা কৰিম। যোৱা দুটা ভিডিঅ'ত আমি গম পাইছোঁ যে ব্লাড প্ৰেছাৰ কি। হাৰ্টে যেতিয়া ব্লাডটো পাম্প কৰি আমাৰ দেহৰ সকলো অৰ্গেন টিচুলৈ পঠিয়াই দিয়ে, সেই যিটো স্পীডত আমাৰ হাৰ্টৰ পৰা ব্লাডটো ওলাই যায় সেইটোৱে কি হৈছে ব্লাড প্ৰেছাৰ। এতিয়া হাই ব্লাড প্ৰেছাৰনো কি? হাই ব্লাড প্ৰেছাৰ মানে এইটোৱে হয়, আমাৰ যিটো স্পীডত আমাৰ নৰ্মেল যিটো স্পীড থাকে, আমাৰ কিমান নৰ্মেল স্পীড 120/80, অৰ্থাৎ ওপৰত থাকিব লাগে 120 আৰু তলত থাকিব লাগে 80। এতিয়া যদি সেই ওপৰতটো 120 যিটো মান থাকে সেই মানটোতকৈ যদি বেছি হয়, অৰ্থাৎ 120ৰ ওপৰত হয়, অৰ্থাৎ 130, 140, 150 বা তলৰ কিমান থাকিব লাগে 80, আৰু তলৰ সেই 80ৰ সংখ্যাতকৈ যদি বেছি হৈ যায়, সেইটো যদি 90 হৈ যায়, তেতিয়া তাক কি বুলি ক'ব? হাই ব্লাড প্ৰেছাৰ বুলি কোৱা হ'ব। আৰু হাই ব্লাড প্ৰেছাৰক আৰু কি বুলি কোৱা হ'ল? হাইপাৰ টেনশ্যন বুলিও কোৱা হয়, বা হাই ব্লাড বিপিক কি বুলি ক'ব? হাইপাৰ টেনশ্যন বিপি বুলিও কোৱা হয়। এতিয়া এই হাই ব্লাড প্ৰেছাৰনো কি কেনেকৈ হয়? আপোনাৰ যদি জেনেটিক প্ৰব্লেম আছে, মাষ্ট বি এইটো আপোনাৰ বংশত যদি আছে আপোনাৰ তাত এইটো আহিবই। তাৰোপৰি আপোনাৰ যদি কিডনী প্ৰব্লেম বা থাইৰয়ড প্ৰব্লেম, এইবিলাক যদি প্ৰব্লেম আছে, আপোনাৰ হাই বিপি হোৱা চান্স দেখা যায়। তাৰ উপৰিও আজিকালি সৰু সৰু কম বয়সৰ মানুহৰো হ'ব ধৰিছে। তাৰ কাৰণটো হৈছে আজিকালি মানসিক যিটো চিন্তা বা ষ্ট্ৰেছ লোৱা যায়, তাৰ ফলতো আমাৰ এই হাই ব্লাড প্ৰেছাৰটো বাঢ়ি যায়। অধিক মাত্ৰা চিন্তা কৰি থাকে, তাৰ ফলতো এই হাই ব্লাড প্ৰেছাৰ আহি যায়। তাৰোপৰি আপুনি স্মকিং যদি কৰে, তাৰোপৰি আপোনাৰ যদি খোৱা বোৱা ভাল নহয়, আৰু তাৰোপৰি আপোনাৰ যদি টোপনি ক্ষতি যদি বেছিকৈ কৰে, তেতিয়াও আপোনাৰ এই ব্লাড প্ৰেছাৰটো হাই আহিব পাৰে। তাৰোপৰি আপোনাৰ চবতকৈ হ'ল নিমখে আপোনাৰ দেহত কি কৰিব পাৰে? আপোনাৰ হাই ব্লাড প্ৰেছাৰটো বহুত মাত্ৰা কৰি দিব পাৰে। এতিয়া জানো আহক এই হাই ব্লাড প্ৰেছাৰৰ চিমটমছনো কি? এতিয়া হাই ব্লাড প্ৰেছাৰৰ ধৰক আমাৰ দেহত যদি হাই ব্লাড প্ৰেছাৰ হয়, তেনেকুৱা কিছুমান ধৰক বিশেষ চিমটমছ দেখা নিদিয়ে। তেওঁ কিছুমান দেখা দিয়ে, ধৰক আপোনাৰ কি হ'ব? চুগাৰৰ প্ৰব্লেম হ'ব, থাইৰয়ডৰ প্ৰব্লেম হ'ব, কিডনীৰ প্ৰব্লেম হ'ব, তাৰোপৰি আপোনাৰ মূৰ বিষ হ'ব, খোৱা বোৱাত ভালকৈ মন নাযাব, আপোনাৰ মূৰটো এনি টাইম ঘূৰাই থাকিব, আপোনাৰ মূৰটো অকণমান ঘূৰাই থাকিব। কাৰণ আপোনাৰ সেই যিটো ব্লাডৰ স্পীড সেই অধিক মাত্ৰা হোৱাৰ কাৰণে আপোনাৰ দেহটোৱে লোড ল'ব পৰা নাই। তাৰ ফলত আপোনাৰ কি হ'ব? আপোনাৰ হাৰ্টৰ প্ৰব্লেম দেখা দিয়ে, হাৰ্টৰ আপোনাৰ উশাহ নিশাহত কষ্ট পাব, তেনেকুৱা ধৰণৰ চিমটমছ কিছুমান দেখা দিয়ে। এতিয়া এই হাই ব্লাড প্ৰেছাৰ হ'লে ইয়াক কণ্ট্ৰল কেনেকৈ কৰিব? কণ্ট্ৰলৰ অৰ্থাৎ ইয়াৰ কণ্ট্ৰল মানে আপোনাৰতো মাষ্ট বি আপোনাক ডক্টৰক দেখাই মেডিচিনটো ল'ব লাগিবই, এইটো এক নম্বৰ কৰিব লাগিবই। কাৰণ আপোনাৰ যদি প্ৰেছাৰ থাকে, তেতিয়া আপুনি নিজে কিনে টেবলেট নাখাব, ডক্টৰৰ পৰামৰ্শ লৈ কিনেহে আপুনি প্ৰেছাৰৰ টেবলেট খাব। আৰু তাৰ উপৰি আপুনি কি কৰিব পাৰে? দিনত সদায় আপুনি এক্সাৰচাইজ কৰিব। আপুনি এক্সাৰচাইজ কৰাৰ ফলত আপোনাৰ কি হয়? আপোনাৰ শৰীৰটোৰ কাম কাজবিলাক বৰ ধুনীয়াকৈ চলি থাকে। তাৰ ফলত আপোনাৰ বিপিটো আপোনাৰ কি হৈ থাকে? আপোনাৰ যদি বেছিও আছে, সেইটো বস্তু অকণমান নৰ্মেলত ৰাখি দিব পাৰি। আপোনাৰ এক্সাৰচাইজ কৰাৰ ফলত আপোনাৰ শৰীৰৰ কাম কাজবিলাক যেতিয়া ভালদৰে চলিব, তেতিয়া আপোনাৰ অকণমান ব্লাড প্ৰেছাৰটো আপোনাৰ নৰ্মেলত আহি যায়। তাৰোপৰি আপুনি কিডনী প্ৰব্লেম, থাইৰয়ড প্ৰব্লেম, বিভিন্ন ধৰণৰ হৰমনেল যিবিলাক টেষ্ট থাকে, সেইবিলাক টেষ্টবিলাক আপুনি এবাৰ কৰি চাব। আপুনি কিডনীৰ টেষ্টবিলাক এবাৰ কৰি চাব, কিডনীৰ টেষ্টত যি পৰে। তাৰোপৰি আপোনাৰ থাইৰয়ডৰ যিবিলাক টেষ্ট থাকে, সেই টেষ্টবিলাক কৰি চাব। আৰু বিভিন্ন ধৰণৰ হৰমনেল টেষ্টবিলাক পোৱা যায়, সেইবিলাক আপুনি কৰি চাব পাৰে। এতিয়া এফেক্ট আপোনাৰ দেহতনো কেনেকৈ ই এফেক্ট কৰে, কি এফেক্ট হ'ব পাৰে? আপোনাৰ যদি আপোনাৰ কিডনীৰ প্ৰব্লেমো নাই, আপোনাৰ যদি হাই ব্লাড প্ৰেছাৰ থাকে ন, আপোনাৰ অট'মেটিক কি হ'ব? কিডনীৰ প্ৰব্লেম আহি যাব পাৰে, চুগাৰৰ প্ৰব্লেম আহি যাব। কিডনীৰ প্ৰব্লেম অহাৰ লগে লগে আপোনাৰ চুগাৰৰ প্ৰব্লেম আহি যাব পাৰে, থাইৰয়ডৰ প্ৰব্লেম আহি যাব পাৰে। এই তিনিওটা এই বিপিৰ লগত, হাই বিপিৰ লগত লিংক আছে। কিডনী, থাইৰয়ড আৰু হাৰ্ট আৰু চুগাৰ, এই চাৰিটা আছে। এই চাৰিটা কি হ'ব? আপোনাৰ এই ব্লাড প্ৰেছাৰৰ লগত, হাই ব্লাড প্ৰেছাৰৰ লগত লিংক আছে। গতিকে এইটো যদি আপোনাৰ হাই ব্লাড প্ৰেছাৰ থাকে, এটাৰ পিছত এটা আপোনাৰ এই দেহত প্ৰব্লেম আহিব পাৰে। তাৰ উপৰিও আপোনাৰ কি আহিব? আপোনাৰ কি হ'ব? দেহৰ কোনোবা এটা অংশ
আপোনাৰ কাম নোহোৱা হৈ যাব পাৰে, অৰ্থাৎ পেৰালাইচিছ যিটো কওঁ আমি, পেৰালাইচিছ হোৱাৰ নিচিনা আপোনাৰ হৈ যাব পাৰে। আৰু তাৰ উপৰি চবতকৈ এটা বহুত ভয়ংকৰ বেমাৰ বুলি নকয় আচলতে, এইটো এটা দুৰ্ঘটনাই বুলিয়ে ক'ব, আপোনাৰ হাৰ্ট ষ্ট্ৰ'ক আৰু ব্ৰেইন ষ্ট্ৰ'ক এই দুটা হৈ যাব পাৰে। কাৰণ আমাৰ হাৰ্টৰ পৰা ব্লাডৰ যিটো পৰিমাণ, সেই পৰিমাণটো বহুত বেছি হৈ যায়, তাৰ ওলাই যোৱা পৰিমাণটো বহুত বেছি হৈ যায়। যেতিয়া সেই বস্তুটো কণ্ট্ৰল নহয়, কণ্ট্ৰল হোৱাৰ পিছত আমাৰ কি হৈ যাব, আমাৰ ব্লাড ভেইনবিলাক ফাটি যাব পাৰে, যাক আমি কি কওঁ হাৰ্ট ষ্ট্ৰ'ক, বা আপোনাৰ সেই ব্ৰেইনত আপোনাৰ খুনবিলাক কি হৈ যাব, গোট মাৰি যাব পাৰে, সেনেকুৱা কিছুমান দুৰ্ঘটনা হৈ যাব পাৰে। ব্ৰেইন ষ্ট্ৰ'ক বা যিটো হাৰ্ট এটেক বুলি কয়, সেই হাৰ্ট এটেকো আপোনাৰ হৈ যাব পাৰে। গতিকে আজিলৈকে ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকে নিজাকৈ আজিকালি অট'মেটিক মেচিন পায়েই, আপোনালোকে যদি আপোনালোকে তেনেকুৱা ঘৰত প্ৰব্লেম আছে, বয়স বেছি হোৱাৰ লগে লগে অট'মেটিক এইটো আহি যায়েই। গতিকে আপোনালোকে সৰু পায় কম মানে 2-3 হাজাৰ টকাত অট'মেটিক মেচিন পোৱাই যায়। গতিকে আপোনালোকে এইটো নৰ্মেল এবাৰ দুবাৰ ইউজ কৰিলে আপোনালোকে গম পায়েই যাব কেনেকৈ ইউজ কৰে। গতিকে তেনেকুৱা এটা মেচিন আনি পেলাই আপোনালোকে চাব পাৰে, আৰু ডক্তৰৰ পৰামৰ্শ ল'ব। ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ কোনো ধৰণৰ মেডিচিন আপোনালোকে ব্যৱহাৰ নকৰিব। গতিকে আজিলৈকে ভিডিঅ'টো এইখিনিয়ে আছিলে। আগন্তুক সময়ত আপোনালোকে তেনেকুৱা ধৰণৰ বেমাৰৰ যদি কিবা জানিব বিচাৰে, মই যিখিনি জানো আপোনালোকৰ আগত সেইখিনি কথাই শ্বেয়াৰ কৰিব খুজিম। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিছে সেইখিনি পৰামৰ্শ আপোনালোকে মতামতখিনি কমেণ্ট বক্সত দিব, আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। আজিলৈকে ইমানেই আছিলে। ধন্যবাদ। জয় অসম। ধন্যবাদ।